ল'বলৈ মন গৈছে পইচা নাই নহয় হাতত ইয়াৰ পৰা কাপোৰ ল'লে বহুত পইচা খৰচ হ'ব আৰু 200-300 কাপোৰ নাপামেই দেখোন ধনী ধনী মানুহবোৰে এনেকুৱা দোকানৰ পৰাই কাপোৰ লয় হ'ব আৰু ল'ব নোৱাৰো যেতিয়া চাই থকাই ঠিক আছে মানুহজন কেতিয়া আহিব জানো ইমান সময় কৰিছে এজনী ৰাণী হয় দেখোন মোৰ লগৰ ছোৱালী তাই নিজৰ গাড়ী আছে নেকি তাই চাগে বহুত ধনী ঘৰলৈ বিয়া হ'ল ৰাণী মোক চিনি পাইছা নাই মই পূজা তুমি দেখাত বহুত বেলেগ হৈ গলা দেই এই গাড়ীখন তোমাৰ নেকি ইমান ধুনীয়া লাগিছে কোনে আহিছিলা Oh my god আমি 5 বছৰৰ পিছত লগ পাইছো এনেকৈ হয় হয় এখন মোৰে গাড়ী হয় মোৰ আৰু দুখন গাড়ী আছে আজি মই এখন লৈ আহিলো আৰু মোৰ হাজবেণ্ডৰ ওচৰতো 5খন গাড়ী আছে মানে যেতিয়া যিখন ল'বলৈ মন যাব সেইখনে লৈ যায় পিছে তুমি ইয়াত ৰৈ কি কৰি আছা আৰু এইবোৰ কি পিন্ধিছা একদম গাঁৱলীয়া যেন লাগিছে দেই তুমি বাৰু গাঁৱলৈ বিয়া হ'লা নেকি মই শুনিছিলোঁ তোমাৰ হাজবেণ্ডে কি কৰে কাঠমিস্ত্ৰী নেকি বাৰু মই শুনিছিলোঁ কাৰোবাৰ মুখত মোৰ হাজবেণ্ডজন বিজনেছমেন হয় বহুত ডাঙৰ বিজনেছমেন আৰু মই যিটো ঘৰত থাকোঁ সেই ঘৰটো দুমহলীয়া মইতো একো কামেই কৰিব নালাগে চব কাম চাকৰি কৰে ভালে কথা তোমালোকৰ ঢেৰ গাড়ী আছে ডাঙৰ ঘৰত থকা মই শুনি ভালেই লাগিছে নাই আমাৰ তেনেকুৱা গাড়ী চাড়ী একো নাই চাইকেল এখন আছে মই মানুহজনৰ লগতে উঠি আহোঁ চাইকেলত কি চাইকেলত উঠি আহা চৰি দেই মই হাঁহি ৰখাব নোৱাৰিলোঁ আজিকালি কোনে চাইকেল চলায় অ' মাই গড আমাৰ ঘৰত চাইকেল কি স্কুটি এখনো নাই আমাৰ ঘৰত চব দামী দামী গাড়ী আছে আৰু মই যে গাড়ী নহ'লে থাকিব নোৱাৰোঁ মই যেতিয়াই ক'ৰবালৈ যাওঁ গাড়ী লৈ যাওঁ অৱশ্যে গাড়ী ল'বলৈতো পইচা বহুত লাগিব ন তোমালোকৰতো অৱস্থাই নাই আৰু গাড়ী লোৱাৰ কথা ভাবিবানো কেনেকৈ হ'ব দিয়া পূজা মই এতিয়া গৈ থাকোঁ দেই তোমাক লগ পাই ভাল লাগিল যাবা আকৌ কেতিয়াবা যাবা আমাৰ ঘৰলৈ আমাৰ ঘৰটো চাবলৈকে যাবা ঘৰটো সঁচাকৈ বহুত ডাঙৰ তুমিতো দেখিলে পাগল হৈ যাবা তুমি যদি আমাৰ ঘৰলৈ যোৱা নহয় মই গোটেই ঘৰটো ধুনীয়াকৈ দেখুৱাম ক'ত কি আছে কোনটো বস্তু কিমান দাম চব কৈ যাম দেই এফালৰ পৰা হ'ব দিয়া মই যাওঁ বাই বাই সিহঁতৰ ইমানকৈ গাড়ী আছে এই আকৌ 5খন গাড়ী তাই 3খন গাড়ী এইটো দুমহলীয়া ঘৰত থাকোঁ বুলি ক'লে একো নাই ভগৱানে আমাক যি দিছে তাতে সন্তুষ্ট হ'ব লাগিব তাই ধনী হয় বুলি এতিয়া মইতো ধনী হ'ব নোৱাৰোঁ মোৰ মানুহজনে কাঠমিস্ত্ৰী কৰে কেইটকানো পাব হ'ব মই ইয়াতে সুখী আছোঁ পূজা কি হ'ল তুমি ভাত খোৱা নাই যে ইমানকৈ কি ভাবিছা কোৱাচোন গা চা বেয়া লাগিছে নেকি তোমাৰ নাই মই ঠিকে আছোঁ নহয় মানে আজি বজাৰলৈ গৈছিলোঁ যে লগৰজনী লগ পাইছিলোঁ তাই মানে গাড়ী লৈ আহিছিলে আৰু সিহঁতৰ ওচৰতে গিৰিয়েকৰ ওচৰত 5খন গাড়ী তাই 3খন গাড়ী আৰু বহুত ডাঙৰ ঘৰ থাকে হেনো দুমহলীয়া ঘৰত থাকে তাকে আমাৰ গাড়ী নাই যে এনেই হাঁহিছিলে আৰু কিন্তু সিহঁতৰ সমান আমাৰ পইচা নাই নহয় গাড়ী কিনিবলৈ সেইটোকে এনেই ভাবি আছোঁ আৰু আমি ধনী হোৱা হ'লে হ'ব দিয়া পূজা সেইবোৰ ভাবি তুমি এতিয়া দুখ কৰি থাকিব নালাগে ভগৱানে চবকে সমানে নিদিয়ে নহয় কাৰোবাক যদি বেছিকৈ দিয়ে কাৰোবাক কমকৈ দিয়ে নহ'লে কাৰোবাক একোৱেই নিদিয়ে আমি যিখিনি পাইছোঁ তাতে সন্তুষ্ট হ'ব লাগিব হ'ব দিয়া আমি যদি সদায় কষ্ট কৰোঁ তেতিয়া এদিন আমাৰো ডাঙৰ ঘৰ থাকিব আমাৰো ঢেৰ গাড়ী থাকিব ধৈৰ্য ধৰা আহিলা আজি ইমান দেৰি কিয় হ'ল মই তোমাৰ লগত ভাত খাম বুলি ৰৈ আছোঁ তোমালৈ ফোনো কৰিছিলোঁ তুমি কিন্তু ৰিচিভ নকৰিলা ৰ'বাচোন ৰ'বা অসীম তুমি মদ খাইছা কিয় অসীম কিয় মদ খাই আহিলা মই তোমাক খাবলৈ মাতি কৰা নাছিলে জানো মনে থাকা মই তোমাৰ কথা সুধিম নেকি মোৰ যি খাবলৈ মন যাব মই তাকেই খাম
মই নিজৰ পইচা খৰচ কৰি খাইছোঁ তুমি এটকা এটা দিব পৰা নাই বেছি কথা নকবা আৰু বেছি শিক্ষা নিদিবা মোক তুমি কিয় মদ খাই আহিব লাগে চোৱা মদ খোৱাটো একেবাৰে ভাল কথা নহয় কি এনেকুৱা ব্যৱহাৰ কৰিছা কোৱাচোন মই সদায় তোমাৰ কাৰণে ৰৈ থাকোঁ ভাত খাবলৈ আৰু তুমি মোৰ লগত বহি এদিনো ভাত নোখোৱা সদায় মোৰ লগত কাজিয়া কৰা তুমি চুপ বেছি কথা নকবা মোৰ যেতিয়া খং উঠিব নহয় সীমা চেৰাই যাম কিন্তু কথা ক'বলৈ আহিছে মদ খোৱাটো ভাল কথা নহয় শিক্ষা দিছা মোক এইখন মোৰ ঘৰ হয় ইয়াত মোৰ ৰাজত্ব চলিব যোৱা শুই থাকা পূজা তুমি কি খাবা কোৱা আকৌ আজি আমি ভালকৈ কিবা এটা খাম দেই পইচা পাইছোঁ মই সেইকাৰণে তোমাক লৈ আহিছোঁ ৰেষ্টুৰেণ্টত খাবলৈ মই যে বিৰিয়ানী নে কি কয় যে সেইটো খাবলৈ বহুত মন আছে খাই পোৱা নাই নহয় কেতিয়া হ'ব বেছিকৈ একো নাখাওঁ মানে ধেৰ পইচা খৰচ হ'ব নহয় এতিয়া তুমিও চেণ্ডেল এযোৰ লৈ ল'বা দেই মোক আৰু একো নালাগে চাইকেলখন উঠাই দি আছে আজি মোৰ লগত ছোৱালী হয় আকৌ ৰাণী মই তাই তোমাক সেইদিনা কৈছিলোঁ যে তাই হয় ৰাণী ক'লৈ যোৱা আগে মুখত কি হ'ল ইমানবোৰ দাগ যে পূজা পূজা মোক বেয়া নাপাবা সেইদিনা মই তোমাক বহুত কিবা কিবি ক'লোঁ আচলতে মোৰ ওচৰত ইমানবোৰ টকা আছে যদিও মই সুখী হ'ব পৰা নাই অসীমে সদায় ৰাতি মদ খাই আহি মোৰ লগত কাজিয়া কৰে কিন্তু তোমালোকৰ মাজৰ মৰমবোৰ দেখি মোৰ সঁচাই ভাল লাগিছে মই তোমাক সেইদিনা বহুত কিবা কিবি কৰিলোঁ তোমাক ঠাট্টা কৰিলোঁ তাৰ কাৰণে মোক ক্ষমা কৰি দিবা আচলতে তুমিহে আটাইতকৈ সুখত আছা হ'ব দিয়া ৰাণী মই তোমাক বেয়া পাই থকা নাই কিন্তু তোমাক এনেকৈ দেখি মোৰ বহুত বেয়া লাগিছে তুমি তেনেকুৱা এজন মানুহৰ লগত কিয় আছা যিয়ে তোমাক ভালেই নাপায় তোমাক বুজি নাপায় আৰু শুনা টকা সঁচাকৈয়ে সকলো নহয় মানুহকতো টকা লাগিবই সেইবুলি আৰু ইমান অশান্তিত কেতিয়াও থাকিব নালাগে মানুহে তাইৰ ওচৰত কেইবাখনো গাড়ী আছে তাই ডাঙৰ খৰচ থাকে কিন্তু তাই জানো সুখী হ'ব পাৰিলে টকা থাকিলে সুখী নহয় মই আজিলৈকে তোমাৰ ওপৰত হাত উঠাই পোৱা নাই আৰু জীৱনত কেতিয়াও এইটো ভুল নকৰোঁ হ'ব পাৰে মই তোমাক বহুত বেছি একো দিব পৰা নাই কিন্তু বিশ্বাস কৰা মই তোমাক এদিন ডাঙৰ গাড়ী ডাঙৰ ঘৰ সকলো দিব পাৰিম অলপ সময় লাগিব তুমি সেইবোৰ নাই বুলি দুখ কৰি নাথাকিবা মই সদায় তোমাৰ লগতেই থাকিম আমি সদায় এনেকৈয়ে থাকিম সুখত থাকিম বুজিলা